Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম যে APSC কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2022 যি সকলে সাকসেসফুলি ক্লিয়াৰ কৰি মেইনছ দিছিলে তো তেওঁলোকৰে OBC আদাৰ ব্যাকওয়াৰ্ড ক্লাস SC শিডিউল কাষ্ট আৰু ST শিডিউল ট্ৰাইবস প্লেইনছ আৰু হিলছ দুইখিনিকে ফাইনেন্সিয়াল এসিস্টেন্স বা স্কলাৰশিপ প্ৰদান কৰিব বুলি আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা কোৱা হৈছিল কিন্তু এতিয়ালৈকে ফাইনেন্সিয়াল এসিস্টেন্স বা তেনেকুৱা ধৰণৰ কোনো স্কলাৰশিপ বহুতক দিয়া হোৱা নাই বা দিয়াই হোৱা নাই একচুয়ালি যোৱাবাৰৰ বেটছটোক ইয়াৰ আগৰবাৰৰ যোনখিনি বেটছ আছিল 2020 CC 2020 তেওঁলোকক কিছুমানে পালে কিছুমানে এতিয়াও পোৱা নাই আৰু 2022 যিসকলে এপ্লাই কৰিছিল তেওঁলোকে কিন্তু এতিয়াও ফাইনেন্সিয়াল এসিস্টেন্স বা স্কলাৰশিপৰ পৰা বঞ্চিত হৈ আছে আৰু এটো কুৱেশ্যনে মোক সকলোৱে কমেন্ট কৰি সুধি আছে আজি কেবা দিনৰ পৰা তো মই একচুয়ালি তেওঁলোকক একোৱে উত্তৰ দিব পৰা নাই বেসিক্যালি কি হল কথাটো এতিয়া চাব গলে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা এটোৰ ওপৰত একো ক্লেৰিফিকেশন আহা নাই তেওঁলোকে একো জনোৱা নাই ঠিক আছে আৰু চাব গলে ফাইনেন্সিয়াল এসিস্টেন্স স্কলাৰশিপটো আপোনালোকে যোৱা বছৰৰ কথা কৈ আছে যোৱা বছৰ এপ্লাই কৰিছে এতিয়ালৈকে পোৱা নাই যোৱা বছৰ আগৰ 2020 প্ৰিলিমিনাৰী এক্সামিনেশ্যনত যিসকলে ক্লিয়াৰ কৰি প্লাই মেইনছ দিছিলে তেওঁলোকে কিছুমানে পালে কিছুমানে নাই পা এনি 50000 প্ৰমিস কৰিছিল কিন্তু বহুতে 50000 নাপায় আধা এমাউন্ট পাইছে 25000 তো বেসিক্যালি গভৰ্ণমেণ্টে এই ফাইনেন্সিয়াল এসিস্টেন্স বা স্কলাৰশিপৰ ক্ষেত্ৰত ফান্ডস এভেইলেবল নাই গভৰ্ণমেণ্টৰ হাতত ঠিক আছে তো মেইন প্ৰবলেম ইজ দ্যাট তো ফান্ডস এভেইলেবল নাই ফান্ডস নথকাৰ কাৰণে কিছুমানক আধা পইচা দিলে কিছুমানক বেছি পইচা দিলে আৰু কিছুমানে পোৱাই নাই 2020 বেটছৰে আৰু 2022 খিনিটো পোৱাই নাই ফাইনেন্সিয়াল এসিস্টেন্স স্কলাৰশিপ তো হেতু কাৰণে আপোনালোকে ওয়েট কৰিব লাগিব এটা ফান্ড কেতিয়াবা দিয়ে নাজানো গভৰ্ণমেণ্টে অলৰেডি প্ৰমিসটো কৰিলে কিন্তু এতিয়া আৰু অকমান টাইম লাগিব পাৰে বেসিক্যালি 2 বছৰ লাগি যাব পাৰে ঠিক আছে তো এটো বছৰৰ ভিতৰত এতিয়া যেহেতু ফাইনেন্সিয়াল ইয়াৰ এন্ডিং আহিছে 31 মাৰ্চ আহিছে তো 31 মাৰ্চৰ আগতে উলিয়াই দিব পাৰে গভৰ্ণমেণ্টে কাৰণ বিত্তীয় বছৰ শেষ হ'ব 31 মাৰ্চ 2024 তো 1 এপ্ৰিল 2024 পৰা নতুন ফাইনেন্সিয়াল ষ্টাৰ্ট হ'ব বিত্তীয় বৰ্ষ তো হেতু কাৰণে 31 মাৰ্চৰ আগতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে যে ফাইনেন্সিয়াল এসিস্টেন্স কিছুমানক হলেও প্ৰদান কৰিব ঠিক আছে গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা তো হেতু কাৰণে আপোনালোকে অলপ ওয়েট কৰক এই দিনতে কিবা নটিফিকেশন আহিব পাৰে 31 মাৰ্চৰ আগতে দিব পাৰে ফাইনেন্সিয়াল এসিস্টেন্স হিমানখিনি চান্সেছ আছে কাৰণ লাষ্ট টাইমো হে তেনেকুৱাই কৰিছিল তো এবাৰো মোৰ মতে অলপ চান্সেছ আছে যে 31 মাৰ্চৰ আগতে অলপ ফান্ডস উলিয়াই পেলাই ফাইনেন্সিয়াল এসিস্টেন্স প্ৰদান কৰিব পাৰে কিন্তু সকলোৱে যে পাব তাৰ কোনো গ্যাৰান্টি নাই ঠিক আছে তো সকলোৱে নাপাব পাৰে কিছুমানে ফাৰ্স্ট ইন ফাৰ্স্ট আউট টাইপৰ মেথডটো FIFO মেথড ইউজ কৰিব যিসকলে প্ৰথম এপ্লিকেশন দিছিল তেওঁলোকে প্ৰথমতে পাব যিসকলে লাষ্টত দিছিল লাষ্টত পাব তো মেবি ডেট ওয়াইজ কিবা তেনেকুৱা কৰিব পাৰে তো কথাটো তেনেকুৱা তো এজ অফ নাও তো মই এটোৱে ক'ব বিচাৰো যে 31 মাৰ্চৰ আগতে আপোনালোকে কিছুমানে হলেও এখিনিয়ে ফাইনেন্সিয়াল এসিস্টেন্স বা স্কলাৰশিপ পাব পাৰে এটা 50000 দিব না আধা এমাউন্ট দিব না জানো বহুতক তো লাষ্ট টাইম আধা এমাউন্টটো দিছিলে তো হিমানখিনি মই শুনিবলৈ পাইছিলো আৰু তো বেসিক্যালি কথাটো হেতুৱে তো হেতু কাৰণে মোৰ ওচৰত একো উত্তৰ নাই হেতু কাৰণে মই জাস্ট আপোনালোকক এখিনি ক'ব পাৰো যে 31 মাৰ্চৰ আগতে অলপ পাব পাৰে হেতু কাৰণে আপোনালোকে ওয়েট কৰক বাকি ইমানে আছিল আৰু লগতে এবাৰ যি সকলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 কাৰণে এপ্লাই কৰিছিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে সেই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত দিছো তাতে 13000 প্লাস মাল্টিপল চয়েস কোৱেশ্চনছ কভাৰ হৈছে আপোনালোকে 499 रुपीसত গুটে কোৰ্সটো পাই যাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট তো হেখিনি চালে মানে আপোনালোকে আপ টু সাম এক্সটেন্ট আপোনালোকে কিতাপ নপঢ়িলেও হ'ব গুটেখিনি কভাৰ কৰা হৈছে MCQs ফৰমেটত আৰু গুটেখিনি PDF ভাৰ্জনত আছে এটা WhatsApp নম্বৰ দি দিছো 9706557851 এই WhatsApp নম্বৰটোত মোক মেছেজ কৰি জনাওক যে ADR কোৰ্সটোৰ প্ৰতি ইন্টাৰেষ্টেড বুলি তো মই আপোনালোকক WhatsAppতে পেমেন্টৰ ডিটেইলছ দি দিম পেমেন্ট কৰাৰ লগে লগে ইমিডিয়েটলি আপোনালোকে WhatsAppতে হে গুটে কোৰ্সটো আপোনালোকে PDF ভাৰ্জনত আপোনালোকৰ WhatsAppতে পাই যাব বাকি যোনটো কন্টাক্ট নম্বৰ দিম হে কন্টাক্ট নম্বৰটো অনুগ্ৰহ কৰি কল নকৰিব হেতু অকল WhatsAppৰ কাৰণে এভেইলেবল আছে ঠিক আছে তো এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো বাকি এই ভিডিওটোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে সকলো ধৰণৰ ইম্পৰ্টেন্ট ডিটেইলছ পাই যাব আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 ফুল কোৰ্সটোৰ ওপৰত আৰু লগতে APSC CC 2023-24 কাৰণে এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে হে প্লেলিষ্টৰ লিংকটো এই ভিডিও ডেসক্ৰিপচনত পাই যাব বাকি আসাম সিভিল সাৰ্ভিস আসাম পুলিশ সাৰ্ভিস আৰু APSC অন্যান্য CC এলাইড সাৰ্ভিসেছ সমূহৰ কথাও এই ভিডিওটোৰ ডেসক্ৰিপচনতে লিংক দি আছে সকলো ধৰণৰ ইম্পৰ্টেন্ট ভিডিওছ সমূহ পাই যাব হে লিংক বিলাকত চেক কৰিলে বাকি মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি হে চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে দি থৈছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰিব সতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ
কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম